নমস্কাৰ বন্ধুসকল, হৰ হৰ মহাদেৱ। মোৰ ধনুৰাশিৰ প্ৰিয়জনসকল, 2025 বৰ্ষত আপোনালোকে বহুতো উত্থান পতন দেখিলে। ৰাহু আপোনালোকৰ আয় ভাৱত আছিল আৰু শনি আপোনালোকৰ শুভ ভাৱত অৱস্থান কৰিছিল। এই যুগে আপোনালোকক এক নিৰ্ণায়ক উত্তৰণৰ জাপ বা আপলিফ্টমেণ্ট লিপৰ বাবে প্ৰস্তুত কৰি আছিল। এই প্ৰক্ৰিয়াত আপোনালোকৰ মনত লোভৰ আকাংক্ষা জাগি উঠিছিল। আপোনালোকে ডাঙৰ ডাঙৰ ঝুঁকি বা ৰিস্ক লৈছিল আৰু তাৰ ফলস্বৰূপে ধাৰ, মানসিক চাপ, কিছুমান বিফল বিনিয়োগ আৰু জীৱনত অসংগঠিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। স্বাভাৱিকতে আপোনালোকৰ অনুভৱ হৈছিল যে আপোনালোক যেন পিছলৈ গৈ আছে। কিন্তু আজি মই আপোনালোকৰ বাবে অত্যন্ত শুভ খবৰ লৈ উপস্থিত হৈছো। 2025 চনৰ সেই সংকোচন বা সংকুচিত সময় এতিয়া শেষ হৈছে। এতিয়া সময় হৈছে কাৰ এৰাৰ, বিস্তাৰ, বেগ আৰু বিজয়ৰ। আপোনালোকৰ বাবে 2026 কেৱল এটা নতুন বছৰেই নহয়, বৰং এটা প্ৰতিজ্ঞা, অখণ্ড সফলতাৰ প্ৰতিজ্ঞা। এনে এক নিৰন্তৰ সমৃদ্ধি যি কেতিয়াও ৰৈ নাযায়, কেতিয়াও ভাঙি নাযায়। আজিৰ এই আলোচনাত আমি 2026 চনৰ প্ৰতিটো দিশ, অৰ্থনৈতিক, ব্যক্তিগত, পেছাদাৰী, মানসিক আৰু আধ্যাত্মিক সকলোবোৰৰ বিস্তৃত বিশ্লেষণ কৰিম। এই কথা বতৰা কিছু দীঘলীয়া হ'ব পাৰে, কিন্তু ই কোনো সাধাৰণ ৰাশিফলৰ পুনৰাবৃত্তি নহয়। এইটো আগন্তুক 366 দিনৰ বাবে আপোনালোকৰ সম্পূৰ্ণ পথপ্ৰদৰ্শক, আপোনালোকৰ কৌশলগত ৰোডমেপ, ষ্ট্ৰেটেজিক ৰোডমেপ। আপোনালোকে জানিব পাৰিব যে কিদৰে 2026 চনটো আপোনালোকৰ সংগ্ৰামৰ কালৰ পূৰ্ণ বিৰাম হৈ উঠিব আৰু কিদৰে এই বছৰটোৱে আপোনালোকক স্থিৰতা, সচ্ছলতা আৰু অখণ্ড উন্নতি প্ৰদান কৰিব। পোনপ্ৰথমে এটা সৰু ইংগিত চাওক। 2026 চনৰ মুঠ যোগফল হৈছে 10, অৰ্থাৎ 1 নম্বৰ। সংখ্যা জ্যোতিষ বা নিউমেৰলজিত 1 নম্বৰটো সূৰ্যৰ, আৰু ধনু ৰাশিৰ লোকসকলৰ বাবে সূৰ্য আপোনালোকৰ ভাগ্যভাৱ বা লাকৰ অধিপতি। ইয়াৰ অৰ্থ পৰিষ্কাৰ, এই বছৰটো আপোনালোকৰ কেৱল পৰিশ্ৰমৰ নহয়, আপোনালোকৰ প্ৰাৰব্ধ আৰু ভাগ্য জাগি উঠাৰ বছৰ। গতিকে আহক, এটা দৰকৈ উচাহ লওক আৰু নিজৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ স্ক্ৰিপ্টখন বুজি পাবলৈ সাজু হৈ যাওক। ভৱিষ্যৎফলৰ পৃষ্ঠাবোৰ ওলোটোৱাৰ আগতে আমি বুজিব লাগিব যে এই বছৰ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ আৰ্কিটেকচাৰ বা গঠন কেনেকুৱা হৈ আছে। অৰ্থাৎ সেই ডাঙৰ গ্ৰহবোৰ কোন, যিয়ে আপোনালোকৰ জীৱনক নিয়ন্ত্ৰণ কৰিব। 2026 চনত 3টা প্ৰধান গ্ৰহ বা মেজৰ প্লেনেটছে এক অতি অনন্য ত্ৰিকোণ সৃষ্টি কৰিছে। প্ৰথমে হ'ল শনিদেৱ। গোটেই বছৰ জুৰি শনিদেৱ আপোনালোকৰ চতুৰ্থ ভাৱত মীন ৰাশিত থাকিব। জ্যোতিষৰ ভাষাত ইয়াক শনিৰ আঢ়ৈয়া বা ধায়া বোলা হয়। এতিয়া আপোনালোকে ভয় নাখাব। প্ৰায় মানুহে ধায়াৰ নাম শুনি ভয় খায়, কিন্তু ইয়াত শনি নিজৰ ৰাশিৰ ঘৰত বহি আছে আৰু ইয়াৰ পৰা তেওঁ পোনে পোনে দৃষ্টি পেলাইছে আপোনালোকৰ 10তম ভাৱত, অৰ্থাৎ আপোনালোকৰ কৰ্ম আৰু কেৰিয়াৰৰ ওপৰত। ইয়াৰ লজিকটো বুজি লওক। শনিদেৱে কৈছে যে মই তোমাৰ ঘৰৰ সুখত অলপ হ্ৰাস কৰিম, তোমাক কামত বৰ ব্যস্ত ৰাখিম, কামৰ বোজা বহুত বেছি থাকিব। কিন্তু ইয়াৰ যি ফলাফল হ'ব, সেয়া পোনে পোনে তোমাৰ পকেটলৈ আহিব। গতিকে 2026 চনত আৰাম কম হ'ব, কিন্তু সফলতা সলিড হ'ব। দ্বিতীয়জন ডাঙৰ খেলুৱৈ হ'ল ৰাহু, যি আপোনালোকৰ 3য় ভাৱত বহি আছে। ঋষি পৰাশৰে কয় যে তৃতীয় ঘৰৰ ৰাহুৱে মানুহক বাহুবলী কৰি তোলে। এই স্থান পৰাক্ৰম স্থান। 2026 চনত ৰাহুৱে আপোনালোকক চতুৰ আৰু টেঙৰ কৰি তুলিব। আপোনালোকে দেখিব যে আপোনালোকৰ ব্যক্তিত্ব সলনি হৈছে। আপোনালোক অধিক উচ্চাকাংক্ষী হৈ পৰিব। ৰাহুৱে ইয়াত আপোনালোকক এক ধুমুহাময় শক্তি প্ৰদান কৰিব। যদি আপুনি সেলছ, মাৰ্কেটিং, ইউটিউব বা যিকোনো অনলাইন কামত আছে, তেন্তে এই ৰাহুৱে আপোনাক সেই ঠাইলৈ লৈ যাব যিটো আপুনি কেতিয়াও ভবাও নাছিল। আৰু তৃতীয়তে, আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰহ, আপোনালোকৰ ৰাশি স্বামী, দেৱগুৰু বৃহস্পতি। এই বছৰটো 2টা ভাগত বিভক্ত। প্ৰথম অংশ 1 জানুৱাৰীৰ পৰা 2 জুনলৈ গুৰু আপোনালোকৰ 7ম ঘৰত থাকিব। এই সময়ছোৱা সমাজত নাম যশ অৰ্জন কৰা, বিবাহ আৰু দৈনন্দিন আয়ৰ বাবে। আৰু দ্বিতীয় অংশ 2 জুনৰ পিছত আৰম্ভ হ'ব। ইয়াত এটা ডাঙৰ অলৌকিক ঘটনা ঘটিব। 2 জুনত গুৰু আপোনালোকৰ 8ম ভাৱলৈ যাব। তাত তেওঁ উচ্চ অৰ্থাৎ এক্সল্টেড হৈ পৰিব। 8ম ঘৰটো হৈছে গোপন বস্তুৰ ঘৰ, আৰু যেতিয়া লগ্নেশ তাত উচ্চ হয়, তেতিয়া বিপৰীত ৰাজযোগ সৃষ্টি হয়। এইটো সেই সময় হ'ব যেতিয়া আপোনালোকে সেইবোৰ বস্তু পাব যাৰ বাবে আপোনালোকে কষ্ট কৰা নাছিল, যেনে উইল বা উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তি, বীমাৰ ধন বা হঠাৎ হোৱা ধন লাভ। গতিকে বন্ধুসকল, গাঁথনি প্ৰস্তুত। শনিয়ে কাম কৰাব, ৰাহুৱে সাহস দিব আৰু গুৰুৱে আপোনালোকক ভাগ্যৰ আশীৰ্বাদ দিব। এতিয়া সৰ্বপ্ৰথমে সেই বিষয়ে কথা পাতিম যিটো আপোনালোকৰ সকলোৰে বাবে আটাইতকৈ জৰুৰী, আপোনালোকৰ কেৰিয়াৰ আৰু পেছা। মই আৰম্ভণিতে কৈছিলোঁ
যে 2026 হৈছে অখণ্ড সফলতাৰ বছৰ। ইয়াৰ আঁৰৰ জ্যোতিষীয় কাৰণ কি? শনিদেৱৰ দশম দৃষ্টি গোটেই বছৰটো আপোনালোকৰ কৰ্মভাৱৰ ওপৰত থাকিব। শনি বা লেহেমীয়া গ্ৰহ। সেয়েহে আপোনালোকৰ উন্নতি শ্ল' বাট ষ্টেডি হ'ব। ৰাতিৰ ভিতৰতে কোনো অলৌকিক ঘটনা নঘটে, কিন্তু প্ৰতিদিনে আপুনি একোটা খোজ আগুৱাই যাব। কিন্তু এই বছৰত এটা কেৰিয়াৰ বুম বা কেৰিয়াৰৰ বিস্ফোৰণৰ সময়ো আছে। আপোনালোকে বিচাৰিলে ডায়েৰীত তাৰিখ টুকি ল'ব পাৰে। 23 ফেব্ৰুৱাৰী 2026ৰ পৰা 11 মে 2026 লৈ। এইটো সেই সময় যেতিয়া মংগল গ্ৰহ কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ গোচৰ কৰিব। এইটো আপোনালোকৰ কেৰিয়াৰৰ পিক টাইম বা শীৰ্ষ সময়। তথ্যই কয় যে এই সময়ছোৱাত আপোনালোকৰ খ্যাতি সমগ্ৰ বিশ্বত বিয়পি পৰিব। যদি আপুনি চাকৰি কৰে, তেন্তে ডাঙৰ প্ৰমোচন নিশ্চিত। আপুনি কোনো হাই লেভেল জবৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে। যিসকলে বিদেশত চাকৰি কৰিবলৈ বিচাৰি আছিল, তেওঁলোকৰ বাবে এই সময় এক বৰদান স্বৰূপ। এতিয়া এটা সাৱধানবাণীও শুনক। 27 জুলাই 2026 তাৰিখে শনিদেৱ বক্ৰী হৈ পৰিব। এই তাৰিখটো আপোনালোকৰ বাবে এটা ডেডলাইন। ভৱিষ্যত ফল স্পষ্টভাৱে কয়। যদি আপুনি যোৱা 2-3 বছৰ ধৰি নিবনুৱা হৈ বহি আছে বা আপোনাৰ ব্যৱসায় অচল হৈ পৰিছে, তেন্তে 27 জুলাই 2026 সেই শেষ তাৰিখ, যাৰ আগতেই আপোনাৰ ষ্ট্ৰাগল ফেজ বা সংগ্ৰামৰ কালৰ অন্ত পৰিব। আপুনি চাকৰি পাব, কাম চলিবলৈ ধৰিব। শনি বক্ৰী হোৱাৰ আগতে আপোনাক সংস্থাপিত বা ছেটেল কৰিয়েই এৰিব। বছৰৰ শেষৰ 3 মাহ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, যেতিয়া ৰাহু মকৰ ৰাশিৰ ফালে আগবাঢ়িব আৰু কৰ্মভাৱক দেখিব, তেতিয়া আপুনি গ্ল'বাল ৰিকগনিশ্যন বা বিশ্বজুৰি স্বীকৃতি পাব। পৃথিৱীয়ে আপোনাৰ ষ্টেটাছ আৰু পজিশ্যনক মানি ল'ব। আৰু যিহেতু ৰাহু তৃতীয় ঘৰত আছে, 2026 চনটো সেইসকল লোকৰ বাবে এক গল্ডেন টিকিট, যিসকলে অনলাইন কাম কৰে। যদি আপুনি এতিয়ালৈকে অনলাইন জগতলৈ অহা নাই, তেন্তে 2026টো আহি যাওক। ৰাহুৱে আপোনাক ভাইৰাল কৰিব পাৰে। কেৰিয়াৰ ভাল, তেন্তে স্বাভাৱিকতে প্ৰশ্ন উঠিব, টকা কিমান আহিব? 2026 চনত ধনৰ বৰষুণ হ'ব নেকি? উত্তৰ হৈছে হয়, কিন্তু এই টকা দুটা বেলেগ বেলেগ পথেৰে আহিব। এইটো বৰ মনোযোগেৰে বুজি লওক। প্ৰথমটো পথ হ'ল কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায়ৰ, যিটো 1 জানুৱাৰীৰ পৰা 2 জুনলৈ চলিব। বছৰৰ আৰম্ভণি বৰ শক্তিশালী। 15 জানুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ মংগল আপোনালোকৰ ধনভাৱত উচ্চ হৈ বহিব। মংগল পঞ্চম আৰু দ্বাদশতম ঘৰৰ অধিপতি। ইয়াৰ অৰ্থ হ'ল যে আপোনালোকৰ পুৰণি বিনিয়োগ, শ্বেয়াৰ মাৰ্কেট বা বুদ্ধিৰে লোৱা সিদ্ধান্তবোৰৰ পৰা আপোনালোকে বছৰৰ আৰম্ভণিতেই প্ৰচুৰ মুনাফা লাভ কৰিব। ইয়াৰ পিছত, যেতিয়ালৈকে গুৰু সপ্তম ঘৰত আছে, অৰ্থাৎ 2 জুনলৈ, তেওঁ আপোনালোকৰ 11তম ঘৰ অৰ্থাৎ ইনকাম বা আয়ৰ ভাৱক চাই থাকিব। জ্যোতিষত কোৱা হয়, গুৰুৰ দৃষ্টিত অমৃত থাকে। গতিকে 2 জুনলৈ আপোনালোকৰ ওচৰত কেছ ফ্ল' অৰ্থাৎ নগদ টকাৰ কোনো অভাৱ নহ'ব। কোনো আৰ্থিক সংকট বা ফাইনেন্সিয়েল ক্ৰাইচিছে আপোনাক চুব নোৱাৰিব। 1 এপ্ৰিলৰ পৰা 20 জুনৰ সময়ছোৱা আৰু অধিক বিশেষ। এই সময়ত ৰোচক যুগৰ দৰে প্ৰভাৱ পোৱা যাব। শ্বেয়াৰ ট্ৰেডিং, সেৱা বিক্ৰী বা বিদেশী উৎসৰ পৰা হঠাৎ মেছিভ ইনকাম চাৰ্জ বা প্ৰচুৰ আয় বৃদ্ধি পাব। দ্বিতীয়টো পথ হ'ল গুপ্তধন আৰু উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰ, যিটো 2 জুনৰ পৰা 31 অক্টোবৰলৈ চলিব। এতিয়া আহে বছৰৰ আটাইতকৈ আমোদজনক অংশটো। 2 জুনত গুৰু আপোনালোকৰ অষ্টম ঘৰলৈ গৈ উচ্চ হৈ পৰিব। অষ্টম ঘৰটো হৈছে আনৰ টকা। ইয়াত এটা বিপৰীত ৰাজযোগ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল যে আপোনালোকে সেই টকা পাব, যাৰ বাবে আপোনালোকে ঘাম বওৱা নাই। যেনে ইনহেৰিটেন্স, কোনো পুৰণি পৈতৃক সম্পত্তি বা উইলৰ বিষয়, যিটো আবদ্ধ হৈ আছিল, সেয়া সমাধান হ'ব আৰু সম্পত্তি বা টকা আপোনালোকে পাব। বা আকৌ ইঞ্চুৰেন্স আৰু মেটিউৰিটি, কোনো পুৰণি পলিচি মেচুৰড হ'ব পাৰে। আৰু যদি কোনোবাই আপোনাৰ টকা আটক কৰি ৰাখিছিল বা কোনো বেড ডেট আছিল যিটো আপুনি পাহৰি গৈছিল, সেই টকা এই সময়ছোৱাত ঘূৰি আহিব। আৰু শেষত, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত যেতিয়া ৰাহুৱে ধনভাৱত প্ৰৱেশ কৰিব, তেতিয়া যোগ সৃষ্টি হৈছে অখণ্ড সম্পদৰ। ইয়াত আয়ৰ একাধিক উৎস খোল খাব। এই টকা হোৱাইট মানিও হ'ব পাৰে আৰু কমিছন বা সম্পত্তিৰ লেনদেনৰ পৰা অহা টকাও হ'ব পাৰে। গতিকে সাৰাংশ হ'ল, 2026 চনত আপোনালোকৰ চিন্দুক খালী নাথাকে। কেৱল টকা মেনেজ বা পৰিচালনা কৰিবলৈ শিকক। এতিয়া কথা পাতোঁ আপোনালোকৰ সপোনৰ বিষয়ে। ঘৰ, বিদেশ ভ্ৰমণ আৰু পৰিয়াল। 2026 চনত নিজৰ ঘৰ হ'ব নেকি? হয়, হ'ব। শনিদেৱ চতুৰ্থ ভাৱত বহি আছে। 1 জানুৱাৰীৰ পৰা 27 জুলাই সময়ছোৱা সম্পত্তি ক্ৰয়ৰ বাবে শ্ৰেষ্ঠ। যদি আপুনি মাটি, ঘৰ বা গাড়ী লোৱাৰ কথা ভাবি আছে, তেন্তে জুলাইৰ আগতে লৈ লওক। গৃহপ্ৰৱেশৰ বাবে এই সময় বৰ শুভ। মাৰ্চ মাহত শুক্ৰও চতুৰ্থ ঘৰত উচ্চ হ'ব, যাৰ ফলত মালব্য যোগ সৃষ্টি হ'ব। এই যুগে ঘৰত বিলাসিতা আৰু সুখ সুবিধা বৃদ্ধি কৰে। ধনুৰাশিৰ বহুতো মানুহে বিদেশলৈ যোৱাৰ সপোন দেখে। আপোনালোকে 2 জুন 2026 তাৰিখটো মাৰ্ক কৰি ৰাখক। যেতিয়াই গুৰু অষ্টম ঘৰত উচ্চ হ'ব,
তেওঁ নিজৰ পঞ্চম দৃষ্টিৰে আপোনালোকৰ দ্বাদশ ঘৰক দেখিব। যদি ভিছাত সমস্যা আহি আছিল তেন্তে সেয়া ক্লিয়াৰ হ'ব। গ্ৰীণ কাৰ্ড বা পিয়াৰৰ ফাইল যিটো আবদ্ধ হৈ আছিল সেয়া আগবাঢ়িব। আনকি বিদেশত সম্পত্তি ক্ৰয় কৰাৰ যোগো সৃষ্টি হৈছে। যিসকল লোকে নিজৰ দেশৰ পৰা দূৰত থাকিব বিচাৰে তেওঁলোকৰ বাবে ই এক বৰদান। সম্পৰ্কৰ ক্ষেত্ৰতো এই বছৰটোৱে আপোনালোকক শান্তি দিব। বছৰৰ প্ৰথম অংশ 1 জানুৱাৰীৰ পৰা 2 জুনলৈ অবিবাহিতসকলৰ বাবে বৰদানস্বৰূপ। গুৰু সপ্তম ঘৰত আছে। বিয়াৰ খানাই বাজিব পাৰে। মনপচন্দৰ জীৱনসংগী পোৱা যাব পাৰে। প্ৰেম বিবাহ বা লভ মেৰিজৰ বাবে পৰিয়ালৰ লোক মান্তি হ'ব। যি দম্পতি পৃথক হৈ গৈছিল তেওঁলোক পুনৰ এক হোৱাৰ যোগ আছে। কিন্তু অক্টোবৰ 2026ৰ আশে-পাশে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। যেতিয়া শুক্ৰ বক্ৰী হ'ব আৰু 12তম ঘৰৰ ফালে যাব তেতিয়া সম্পৰ্কত খৰচ আৰু ভুল বুজাবুজি বাঢ়িব পাৰে। কিন্তু যদি আপুনি কোনো কমপ্লেক্স ৰিলেশ্যনছ বা জটিল সম্পৰ্কত আছে বা দ্বিতীয় বিবাহৰ কথা ভাবিছে তেন্তে বছৰৰ শেষ অৰ্থাৎ অক্টোবৰৰ পৰা ডিচেম্বৰ আপোনালোকৰ বাবে সফলতা লৈ আহিব। এতিয়া মই এক বৰ বিশেষ শ্ৰেণীৰ বিষয়ে কথা ক'ব বিচাৰোঁ। আমাৰ মাতৃ, ভগ্নী আৰু গৃহিণীসকল অৰ্থাৎ হাউচৱাইফছ, যিসকল ঘৰৰ মেৰুদণ্ড। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা সুকীয়াকৈ কোৱা নহয়। কিন্তু ধনুৰাশিৰ গৃহিণীসকলৰ বাবে 2026 বৰ্ষটো অত্যন্ত নিৰ্ণায়ক। মোৰ কথাখিনি মনোযোগেৰে শুনক। আপোনালোকৰ কুণ্ডলীত দুটা বৰ ডাঙৰ ঘটনা ঘটিছে যিয়ে পোনে পোনে আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব। প্ৰথমে, শনিদেৱ আপোনালোকৰ চতুৰ্থ ভাৱত বহি আছে। চতুৰ্থ ঘৰ হৈছে ঘৰৰ, ৰান্ধনী ঘৰৰ, ঘৰুৱা সুখৰ। শনিয়ে ইয়াত আৰয়া বা ধায়া সৃষ্টি কৰিছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল ৱাৰ্কলোড বা কামৰ বোজা। 2026 চনত আপোনালোকে অনুভৱ কৰিব যে ঘৰৰ দায়িত্ব বহুত বাঢ়ি গৈছে। হয়তো আপুনি ঘৰত ৰেনোভেশ্যন কৰাব, ঘৰ সলাব বা পৰিয়ালৰ জ্যেষ্ঠসকলৰ সেৱাত সময় বেছি দিবলগীয়া হ'ব পাৰে। আপোনালোকৰ এনে লাগিব যে মই নিজৰ বাবে সময় পোৱা নাই। আপোনাৰ ভাগৰ লাগিব। কিন্তু শনিৰ এটা নিয়ম আছে। তেওঁ চতুৰ্থ ঘৰত বহি যেতিয়া পৰিশ্ৰম কৰায় তেতিয়া ঘৰৰ ভেটি মজবুত কৰি দিয়ে। আপোনালোকৰ এই পৰিশ্ৰমে আপোনালোকৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিব আৰু শেষত আপোনালোকে বহুত সন্মান লাভ কৰিব। কিন্তু কাহিনী ইয়াত শেষ নহয়। ৰাহু তৃতীয় ঘৰত আছে। এইটো বৰ ইণ্টাৰেষ্টিং বা আমোদজনক। ৰাহুৱে কৈছে কেৱল ঘৰৰ ভেটি মজবুত কৰি দিয়ে। আপোনালোকৰ এই পৰিশ্ৰমে আপোনালোকৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিব আৰু শেষত আপোনালোকে বহুত সন্মান লাভ কৰিব। কিন্তু কাহিনী ইয়াত শেষ নহয়। ৰাহু তৃতীয় ঘৰত আছে। এইটো বৰ ইণ্টাৰেষ্টিং বা আমোদজনক। ৰাহুৱে কৈছে কেৱল ঘৰৰ ভেটি মজবুত কৰি দিয়ে। আপোনালোকৰ এই পৰিশ্ৰমে আপোনালোকৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিব আৰু শেষত আপোনালোকে বহুত সন্মান লাভ কৰিব। কিন্তু কাহিনী ইয়াত শেষ নহয়। ৰাহু তৃতীয় ঘৰত আছে। এইটো বৰ ইণ্টাৰেষ্টিং বা আমোদজনক। ৰাহুৱে কৈছে কেৱল ঘৰৰ ভেটি মজবুত কৰি দিয়ে। আপোনালোকৰ এই পৰিশ্ৰমে আপোনালোকৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিব আৰু শেষত আপোনালোকে বহুত সন্মান লাভ কৰিব। মোৰ পৰামৰ্শ মানক, এই বছৰ নিজৰ পৰিচয় গঢ়ি তোলক। গ্ৰহ নক্ষত্ৰ আপোনালোকৰ লগত আছে আৰু টকা পইচাৰ ক্ষেত্ৰত আপুনি লক্ষ্মী বুলি প্ৰমাণিত হ'ব। 2 জুনৰ পিছত যেতিয়া গুৰু অষ্টম ঘৰত উচ্চ হ'ব তেতিয়া আপোনালোকৰ চিক্ৰেট ছেভিংছ বা গোপন সঞ্চয় বাঢ়িব। হ'ব পাৰে স্বামীৰ ব্যৱসায়ত ডাঙৰ লাভ হ'ব আৰু সেই টকা আপোনাৰ ওচৰত জমা হ'ব। আপুনি মাকৰ ঘৰৰ পৰা বা কোনো উত্তৰাধিকাৰ বা উইলৰ জৰিয়তে সোণ বা সম্পত্তি পাব পাৰে। এই সময় নিজৰ সঞ্চয়ক ইনভেষ্ট কৰাৰ। আপোনালোকৰ এই আৰ্থিক জ্ঞানে এই বছৰ পৰিয়ালক কোনো ডাঙৰ সংকটৰ পৰা ৰক্ষা কৰিব। কেৱল এটা কথাৰ ধ্যান ৰাখিব, 2 জুনৰ পিছত গুৰু অষ্টম ঘৰত থাকিব, যাৰ ফলত ওজন বৃদ্ধি আৰু হৰমনজনিত সমস্যা হ'ব পাৰে। নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। ঘৰে সকলোৰে চিন্তা কৰে, কিন্তু আপুনি নিজৰ চিন্তা নিজেই কৰিব লাগিব। যোগ আৰু খোজ কঢ়াত নিজৰ দিনচৰ্যাত অন্তৰ্ভুক্ত কৰক। চমুকৈ ক'বলৈ গ'লে 2026 চনত কাম বেছি হ'ব, কিন্তু আপোনালোকৰ সিন্দুক ভৰ্তি হ'ব আৰু সমাজত আপোনালোকৰ এটা নতুন নাম হ'ব। বন্ধুসকল, এই ৰাশিফলত আন এটা বৰ অদ্ভুত ঘটনা ঘটিছে, যাক মই ৱাইফাই ফেনমিনন বুলি কওঁ। ইয়াক ভালদৰে বুজি লওক। ই বৰ গভীৰ বিজ্ঞান। আপোনালোকৰ কুণ্ডলীত গুৰু বহি আছে সপ্তম ভাৱত আৰু ৰাহু বহি আছে তৃতীয় ভাৱত। গুৰুৱে নিজৰ নৱম দৃষ্টিৰে ৰাহুক চাই আছে আৰু ৰাহুৱে এক বিশেষ উচ্চ দৃষ্টিৰে পুনৰ গুৰুক চাই আছে। এইটো এনেকুৱা যেন গুৰু এটা পাৱাৰ ছ'ৰ্চ বা ৱাইফাই ৰাউটাৰ যিয়ে ৰাহুলৈ ছিগনেল পঠিয়াই আছে। ইয়াৰ প্ৰভাৱ কি হ'ব? ৰাহু এটা বন্য শক্তি। গুৰুৱে তাক উইজডম অৰ্থাৎ জ্ঞান দি আছে। ইয়াৰ ফলত আপোনালোকৰ ৰাহুৰ নেতিবাচকতা বা নেগেটিভ এনাৰ্জি শেষ হ'ব আৰু সেয়া এক উৎপাদনশীল উচ্চাকাংক্ষা লৈ সলনি হ'ব।
এইকাৰণে এই বছৰ আপোনালোকে যি ৰিস্ক ল'ব তাত গুৰুৰ আশীৰ্বাদ থাকিব আৰু সেই ৰিস্কে আপোনালোকক বহুত ডাঙৰ সফলতা দিব। আপোনালোক ৰেকৰ্ড ব্ৰেকাৰ হ'ব। এই ৱাইফাই শক্তিৰ আটাইতকৈ ডাঙৰ সুবিধা ছাত্ৰ-ছাত্ৰীসকলে পাব। 14 এপ্ৰিলৰ পৰা 14 ছেপ্টেম্বৰৰ সময়ছোৱা আপোনালোকৰ বাবে গ'ল্ডেন পিৰিয়ড। এই সময়ত সূৰ্য আৰু মংগলে পঞ্চম ভাৱক সক্ৰিয় কৰিব। কম্পিটিটিভ এক্সামছত সফলতা পাব। আপোনালোকৰ ফ'কাছ লেজাৰৰ দৰে তীক্ষ্ণ হ'ব। 31 অক্টোবৰৰ পিছত যেতিয়া গুৰু ভাগ্যভাৱ লৈ যাব, তেতিয়া হায়াৰ এডুকেশ্যন আৰু PhD কৰা সকলে বহুত ডাঙৰ সফলতা লাভ কৰিব। প্ৰতিটো মুদ্ৰাৰ দুটা পিঠি থাকে। যদি 2026 চনটোৱে ইমান সফলতা দিছে, তেন্তে কিছু সাৱধানতাও জৰুৰী। আটাইতকৈ ডাঙৰ সাৱধানতা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ল'ব লাগিব। বিশেষকৈ 2 জুনৰ পৰা 31 অক্টোবৰৰ ভিতৰত। যেতিয়া গুৰু অষ্টম ঘৰত থাকে, তেতিয়া কেতিয়াবা লিভাৰ, পেট বা মেদবহুলতা বা শকত হোৱাৰ সমস্যা দিয়ে। কিন্তু আটাইতকৈ ক্ৰিটিকেল ডেট বা সংকটপূৰ্ণ তাৰিখ হৈছে 18 অক্টোবৰ, 2026। এই সময়ত মংগল গ্ৰহ অষ্টম ভাৱত নিচস্ত হ'ব। এইটো এটা ৰেড ফ্লেগ। এই সময়ছোৱাত গাড়ী বৰ সাৱধানে চলাব, দুৰ্ঘটনাৰ আশংকা থাকিব পাৰে। যিকোনো ধৰণৰ অস্ত্ৰোপচাৰ বা চাৰ্জাৰী যদি পিছুৱাব পাৰে, তেন্তে পিছুৱাই দিয়ক। হঠাৎ আঘাত পোৱাৰ যোগ আছে। ইয়াৰ উপৰিও ৰাহুৰ প্ৰভাৱ আৰু গুৰু অষ্টম ঘৰত থকাৰ বাবে জুনৰ পিছত আপোনালোকৰ লগত ফাইনেন্সিয়েল ফ্ৰড বা আৰ্থিক প্ৰৱঞ্চনা হ'ব পাৰে। পাচলি কিনাৰ পৰা আৰম্ভ কৰি মিলিয়ন ডলাৰৰ ডিল ছাইন কৰালৈকে সকলোতে সতৰ্ক হৈ থাকক। মানুহে আপোনাক টকা-পইচাৰ ক্ষেত্ৰত ঠগিবলৈ চেষ্টা কৰিব। কোনো কাগজ-গজ দুবাৰ নপঢ়াকৈ ছাইন নকৰিব। আৰু বছৰৰ আৰম্ভণিতে যেতিয়া মংগল আৰু সূৰ্য লগ্নত থাকিব, তেতিয়া আপোনালোকৰ ইগ' বা অহংভাৱ বহুত বেছি থাকিব। তুমি মই তৰ্কৰ পৰা আঁতৰি থাকক। মাৰ্চলৈকে যিকোনো ধৰণৰ কোৰ্ট কেছ বা কাজিয়া পেচালৰ আৰম্ভণি নকৰিব। ই আপোনালোকৰ বাবে গধুৰ হ'ব পাৰে। এতিয়া শেষত এই বছৰটোক আৰু অধিক শুভ কৰি তুলিবলৈ আৰু বাধাবোৰ দূৰ কৰিবলৈ আমাৰ বৈদিক জ্যোতিষ শাস্ত্ৰত কিছুমান অতি সঠিক উপায় বা প্ৰতিকাৰ কোৱা হৈছে। এই উপায়বোৰে 2026 চনত আপোনালোকৰ বাবে সুৰক্ষা কৱচৰ কাম কৰিব। যিহেতু শনিৰ আঢ়ৈয়া চলি আছে আৰু তেওঁ আপোনালোকক কামত ভাগৰুৱা কৰিব, সেয়ে তেওঁক সন্তুষ্ট ৰাখিবলৈ জৰুৰী। প্ৰতি শনিবাৰে সূৰ্যাস্তৰ পিছত শনি চালিচা পাঠ কৰক। শিৱ চালিচাও কৰিব পাৰে। ইয়াৰ উপৰিও প্ৰতিদিনে নিয়ম কৰি লওক যে কোনোবা নহয় কোনোবা জীৱ-জন্তুক, সেয়া গৰুৱেই হওক বা কুকুৰেই হওক, ৰুটি বা বিস্কুট অৱশ্যেই খুৱাব লাগে। ই আপোনাৰ পথৰ সকলো কাঁইট আঁতৰাই দিব। আপুনি শনিৰ বীজমন্ত্ৰ প্ৰাং প্ৰিং প্ৰং ছ শনিশ্চৰায় নমঃ 108 বাৰ জপ কৰিবও পাৰে। গুৰুক বলৱান কৰিবলৈ যাতে বিপৰীত ৰাজযোগৰ সম্পূৰ্ণ ফল পোৱা যায়, প্ৰতিদিনে কপালত বগা বা হালধীয়া চন্দন লগাৰ। যদি পোখৰাজ পিন্ধিব নোৱাৰে, তেন্তে কলগছৰ শিপা হালধীয়া সূতাত মেৰিয়াই ডিঙিত বা বাহুত ধাৰণ কৰক। গুৰুৰ বীজমন্ত্ৰ হৈছে গ্ৰাং গ্ৰিং গ্ৰং ছ গুৰৱে নমঃ। ৰাহু আৰু কেতুৰ শান্তিৰ বাবে শিৱ আৰাধনা সৰ্বোত্তম। ৰাহুক নিয়ন্ত্ৰণ কৰা একমাত্ৰ দেৱতা হ'ল মহাদেৱ। পুৰুষসকলে নমঃ শিৱায় আৰু মহিলাসকলে নমঃ শিৱায় জপ কৰক। আৰু আটাইতকৈ ডাঙৰ ব্যৱহাৰিক উপায়, আনৰ সৈতে নিজকে তুলনা কৰা বন্ধ কৰক। ৰাহু তৃতীয় ঘৰত আছে, গতিকে কোনো নহয় কোনো অনলাইন কাম বা ছাইড হাছেল অৱশ্যেই আৰম্ভ কৰক। খালী হৈ বহি নাথাকিব। গতিকে মোৰ ধনু ৰাশিৰ বন্ধুসকল, 2026 চনটো আপোনালোকৰ বাবে কেৱল এটা বছৰ নহয়, ই এটা কামবেক ষ্টৰী বা প্ৰত্যাৱৰ্তনৰ কাহিনী। ইমান বছৰ ধৰি আপোনালোকক যিদৰে পিছলৈ টানি ধৰা হৈছিল, এতিয়া সেই কাণ এৰাৰ সময়। লক্ষ্যত নিখুঁতকৈ আঘাত কৰিব। 23 ফেব্ৰুৱাৰীৰ বাবে অপেক্ষা কৰক। কেৰিয়াৰে গতি ল'ব। 2 জুনৰ পিছত ভাগ্যৰ বন্ধ দৰ্জা খোল খাব। কেৱল ধৈৰ্য আৰু পৰিশ্ৰমৰ সংগ নেৰিব। যদি আপোনালোকৰ এই বিস্তৃত বিশ্লেষণ ভাল লাগিছে আৰু আপুনি ভাবে যে ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত মূল্যযোগ হৈছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও 2026 চনৰ বাবে প্ৰস্তুত হ'ব পাৰে। আৰু হয়, কমেণ্ট বক্সত সম্পূৰ্ণ পজিটিভ শক্তিৰে লিখক হৰ হৰ মহাদেৱ বা জয় শ্ৰীৰাম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সুখী থাকক, আগবাঢ়ি থাকক। নমস্কাৰ।